হেল্ল' এভৰিৱান, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে হয়তো কিবা প্ৰাইভেট জব কৰি আছে আৰু বেলেগ চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে বা কিবা এডিআৰই বা তেনেকুৱা লেভেলৰ জব কৰি আছে আৰু অলপমান ভাল জব যেনেকৈ বেংকিং বা এছএছচি এইবিলাকৰ প্ৰিপেৰেশ্যন কৰি আছে। ঠিক আছে, গতিকে তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ যে জব কৰাৰ মাজতো কিদৰে সময় উলিয়াই আমি বেলেগ এক্সপেৰিয়েণ্টতকৈ আগত যাব পাৰোঁ। আৰু প্ৰত্যেক বছৰে তোমালোকে চাবা যেতিয়া ৰিজাল্ট দিব তাৰ ভিতৰত বহুতখিনি ৱৰ্কিং এক্সপেৰিয়েন্সটো থাকে। ইনফেক্ট ময়ো PNBত জব কৰি আছিলোঁ যেতিয়া মই ইয়াতে জব পাইছিলোঁ। ঠিক আছে, গতিকে আমি আৰু তাৰ আগতো মই এখন কলেজত পঢ়াই আছিলোঁ, তো তাৰ মাজতে মই সময় উলিয়াইছিলোঁ। তো এনেকৈ আমি জব কৰি থকাৰ মাজত প্ৰাইভেট জব কৰি থকাৰ মাজত কেনেকৈ সময় উলিয়াব লাগে এই ভিডিঅ'টোত বহুতখিনি কম, ভিডিঅ'টো শেষলৈকে চাবা। ফাৰ্ষ্ট অফ অল কৈ থওঁ, আমি চোৱা আজিৰ দিনত আমিতো কিবা কামত সদায় নিজকে মানে এংগেজ কৰি ৰাখিব বিচাৰোঁ। তো তাৰ বাবে হয়তো বহুতে প্ৰাইভেট জব এটা জইন কৰি লয় আৰু সময় নাপায় বুলি কৈ থাকে, আৰু সেই বস্তুটো আটাইতকৈ ডাঙৰ কথা। ঠিক আছে, আমি যেতিয়ালৈকে টাইম নিদিওঁ তেতিয়ালৈকে টাইম নোলায়ো। গতিকে আমি টাইম দিব শিকিব লাগিব। যিখিনি সময় আমাৰ ওচৰত আছে সেইখিনি আমি পাৰফেক্টলি যদি ইউটিলাইজ কৰোঁ আমি বেলেগতকৈ আগুৱাই যাম। কোনোবা ল'ৰা ছোৱালীৰ দিনটো 10 ঘণ্টাও টাইম পায়, আমি দিনটোত 3 ঘণ্টা পঢ়িও আমি সিহঁততকৈ আগবাঢ়ি গুচি যাব পাৰিম। তো তেনেকৈ পঢ়িব লাগিব। মোৰ কথাও যদি মই কৈ থওঁ, ফাৰ্ষ্ট অফ অল মোৰ কথা কওঁ, মই যেতিয়া প্ৰিপেৰেশ্যন চলাই আছিলোঁ সেইটো সময়ত ধৰা 6 মাহমান যেতিয়া মই ঘৰত আছিলোঁ, তেতিয়া ঘৰত থাকি এনেই কামোৰ লাগে। তো সেইকাৰণে মই এখন প্ৰাইভেট কলেজত পঢ়াইছিলোঁ। তো ঘৰৰ পৰা তেজপুৰ অহা যোৱা কৰোঁ, তাত পঢ়াওঁ, তাৰপিছত ঘৰ আহোঁ, তেনেকৈ আবেলি হৈ যায়। এটা সন্ধিয়া মোৰ টিউশ্যন আছিলে, এজনী ছোৱালীক পঢ়াইছিলোঁ, তো সেইটো কামতো এক্সট্ৰাকৈ টাইম যায়। তো তাৰ মাজত মই সময় উলিয়াইছিলোঁ। ঠিক আছে, তো কেনেকৈ সময় উলিয়াইছিলোঁ এটা উদাহৰণ দিওঁ। মই যেতিয়া সেইখন কলেজত যাওঁ তেতিয়া তাত ধৰা 2টা পিৰিয়ড থাকে, 2টা পিৰিয়ডৰ মাজত অলপমান সময় থাকে, 1 ঘণ্টা সময় থাকিলে সেই 1 ঘণ্টা সময়ত মই সেই দিনটো মই বেংকিং প্ৰিপেৰেশ্যন কৰি আছিলোঁ, মেইনছত কাৰেণ্ট এফেয়াৰ্ছ আহে। তো সেই পাৰ্টিকুলাৰ 1 ঘণ্টা সময়ত মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাওঁ। মই ঘৰতে সেই দিনটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো ডাউনলোড কৰি লৈ যাওঁ, তাত মানে নেটৱৰ্ক কমকৈ পাইছিলে। তো ডাউনলোড কৰি লৈ যাওঁ, তাৰপিছত তাত গৈ মই ডাবল স্পীডত কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো লগাই লওঁ। 1 ঘণ্টা সময় পাওঁ মাত্ৰ, কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোৱে 1 ঘণ্টামান হয়। তো ডাবল স্পীডত লগাই লওঁ, আধা ঘণ্টামান যায়, আৰু বাকী আধা ঘণ্টামান যি কয় সেইখিনি লিখি যাওঁ, এখন বহি লৈ যাওঁ। তো তেনেকৈ মই তাৰ মাজত সময় উলিয়াইছোঁ। তো এটা হেডেক মোৰ কমি গ'ল যে মই কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবলৈ এক্সট্ৰা টাইম দিব নালাগে। তাৰপিছত কি কৰোঁ, আবেলি আহি এনেও ভাগৰ লাগে, টিউশ্যনত যাওঁ, তাৰপিছত তাৰ পৰা আহি পাওঁতে মোৰ 7টামান বাজি যায়। তো মই সদায় টাৰ্গেট কৰোঁ যিখিনি সময় পাওঁ সেইখিনি ভালকৈ পঢ়িম। 7টাৰ পৰা ৰাতি ধৰ 10টামানলৈকে পঢ়িম, 3 ঘণ্টা। সেই 3 ঘণ্টা পূৰা কণ্টিনিউৱাছলি অকল এটা ছাবজেক্টতে দিওঁ। ঠিক আছে, ইনিচিয়েলি, কাৰণ প্ৰথম 2-3 মাহটো বেছিকটো ষ্ট্ৰং কৰিবই লাগিব। তো তেতিয়া এটা ছাবজেক্টতে দিওঁ। আজি যদি মেথছ পঢ়িলোঁ, কাইলৈ ইংলিছ পঢ়িলোঁ, নেক্সট দিনা ৰিজনিং পঢ়িলোঁ। এটা টপিক শেষ কৰিব নোৱাৰিলেও হয়তো তাৰ আধা এটা ছাবজেক্টতে দিম এদিনত। তো তেনেকৈ পঢ়ি যাওঁ। ঠিক আছে, এতিয়া বহুতে ভাবিব ৰাতিপুৱা কি কৰোঁ। ৰাতিপুৱা মই কি কৰিছিলোঁ, ৰাতিপুৱা মই ইংলিছৰ নিউজ পেপাৰৰ আৰ্টিকলবিলাক পঢ়িছিলোঁ, ইংলিছৰ ভোকেববিলাক পঢ়িছিলোঁ। তো এইবিলাক মুখস্থ কৰোঁতে ৰাতিপুৱাৰ টাইমটো লাগে ন। তো সেইটো কাৰণে ৰাতিপুৱা 1 ঘণ্টা 1.5 ঘণ্টা সময় সেইখিনি পঢ়ি যাওঁ ৰাতিপুৱা শুই উঠি কলেজ যোৱাৰ আগতে। তো তেনেকৈ মোৰ টাইম টেবুলটো মেনেজ কৰিছিলোঁ। লাহে লাহে দিন বাঢ়ি গ'ল, 2-3 মাহ হৈ গ'ল, মোৰ বেছিকখিনি কমপ্লিট হৈ গ'ল। কাৰোবাৰ হয়তো আৰু টাইম লাগিব পাৰে, কাৰণ মোৰ মেথছত আগৰ পৰাই ষ্ট্ৰং আছিলে, তো সেইটো কাৰণে মোৰ ইমান টাইম নালাগিলে। তো তাৰপিছত যেতিয়াই বেছিকটো ষ্ট্ৰং হৈ গ'ল, মই ডেইলি কি কৰিলোঁ, 3 ঘণ্টাটো ডিভাইড কৰি দিলোঁ, 1 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টা। কি কৰোঁ, 1 ঘণ্টা এটা মক টেষ্ট দিলোঁ এটা ছাবজেক্টৰ, নেক্সট 1 ঘণ্টা এটা মক টেষ্ট, নেক্সট 1 ঘণ্টা। বেংকিঙত 1 ঘণ্টা 1 ঘণ্টা মক টেষ্ট নাহে, 20 মিনিট আহে এটা ছাবজেক্ট। তো মই কি কৰিলোঁ, 20 মিনিট এটা মক টেষ্ট দিলোঁ বা ভিডিঅ' চাই মক টেষ্ট দিলোঁ, তাৰপিছত বাকী 40 মিনিট সেইখিনি এনালাইচিছ কৰিলোঁ। তো তেনেকৈ পঢ়ি গ'লোঁ। মানে চব জবৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ ছিষ্টেম হ'ব, মই জাষ্ট মোৰ কথাটো কৈ আছোঁ। তো তেনেকৈ পঢ়ি গ'লোঁ। ঠিক আছে, তাৰপিছত আটাইতকৈ ডাঙৰ কথা, মই যিসকল জব এক্সপেৰিয়েণ্ট হয় আৰু বেলেগ কিবা জব কৰি আছে, মই এটাই কথা ক'ম যে আপোনালোকৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো মানে সোণালী দিন বুলি যদি মই কওঁ, সেইটো হ'ল হলিডে। অৰ্থাৎ শনিবাৰ বা দেওবাৰ, ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে, আৰু দেওবাৰটো থাকিব, তাৰ মাজত বেলেগ বন্ধও থাকিব। সেইকেইটা আপোনালোকে যদি কেনেবাকৈ বৰবাদ কৰি দিলে প্ৰিপেৰেশ্যনৰ টাইমত, তেনেহ'লে আপোনাৰ হাতৰ পৰা গ'ল। কাৰণ সেইকেইটাই এনেকুৱা দিন য'ত কমপ্লিট দিনটো আপুনি টাইম পায়। ঠিক আছে, গতিকে গোটেই দিনটো পঢ়িব চেষ্টা কৰিব লাগিব সেই বন্ধৰ দিনকেইটা। ময়ো তেনেকুৱাই কৰিছিলোঁ। কোনোবাই হয়তো APSC প্ৰিপেৰেশ্যন কৰি আছে, কোনোবাই হয়তো SSC, বেংকিং, যিয়ে নকওঁ,
এটাই টাৰ্গেট কৰিবা বন্ধৰ দিনটো গোটেই দিনটো বন্ধৰ দিনটো 8ৰ পৰা 10 ঘণ্টা পঢ়িবই লাগিব তেতিয়াহে কাৰণ আমি গোটেই সপ্তাহটো টাইম নাপাওঁ গোটেই সপ্তাহটো আমি 3-4 ঘণ্টা টাইম দিব পাওঁ বাকি সেই বন্ধৰ দিনটোৱে আমাৰ ওচৰত যি টাইম তো সেইখিনি আমি পঢ়িবই লাগিব ঠিক আছে ক'বাত ফুৰিব যোৱা আছে লগৰ ল'ৰা-ছোৱালীৰ লগত ট্ৰিপত যোৱা আছে বা ক'বাত বিয়া ভাওনা পূজা হেবিলাক আছে হেবিলাক সব বাদ দিব লাগিব কাৰণ বন্ধৰ দিনত যদি আমি কোনোবাকে হেনেকুৱা কিবা এটা প্ল্যান কৰি লওঁ হে এটা দিন আমাৰ ওয়েষ্ট গ'ল আৰু এটা দিন ওয়েষ্ট গ'ল মানে আমি সপ্তাহটোত মাত্ৰ এটা দিনে পাওঁ তেনেকুৱা তো হে এটা দিনে যদি ওয়েষ্ট গুচি যায় তো আমাৰ থাকিল কি গোটেই সপ্তাহটোত ঠিক আছে 3 ঘণ্টাটো ডেইলি পঢ়ি আছো এটো বহুত কম সময় হয় তো তেনেকৈ পঢ়িব লাগিব কোনবাই হয়তো মই মোৰ এক্সাম্পলটো দিলো সকলোৰে লগত খাপ খোৱা এক্সাম্পল কিছুমান দিছো কোনবাই হয়তো এটা জায়গা পৰা এটা জায়গালৈ মইতো স্কুটি লৈ গৈছিল আপুনি হয়তো জব কৰিব যাওঁতে বাছত যাব পাৰে তো তেতিয়া কি কৰিব পাৰে তেতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও চাই যাব পাৰে ডাবল স্পীডত বা সেই আগদিনা যেটো টপিক পঢ়িলা ঠিক আছে যিয়ে এক্সাম নহক এসএসসি বেংকিং আগদিনা যেটো টপিক পঢ়িলা বা যেটো সাবজেক্ট পঢ়িলা সেই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ এমসিকিউ কৰি থকা ভিডিও চাই যাব পাৰা বাছত লগাই যাওঁতে কাণত হেডফোন লগাই গলা তাতে ধৰা আগদিনা মই সিলগিজম চেপ্টাৰটো পঢ়িলো ৰিজনিংৰ তো পিছদিনা মই ভিডিওটো লগাই চাই গলো কেনেকৈ কৰিছে বাছত যাওঁতে আধা ঘণ্টা টাইম লাগিলেও মই এটলিষ্ট আধা ঘণ্টা এটা ভিডিও কমপ্লিট হৈ যাব তো তেনেকৈ কৰি যাব পাৰা বা আৰু এটা কাম কৰিব পাৰা কাৰেণ্ট এফেয়াৰ্ছৰ মক টেষ্ট দি যাব পাৰা বাছত গলেও বা এনে চাই থাকিব পাৰা নিউজ বিলাক চাই থাকিব পাৰা কাৰেণ্ট এফেয়াৰ্ছ সেই পাৰ্টিকুলাৰ দিনটো কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকিব পাৰা যিকোনো এপ আছে আজিকালি ন বহুত এপ আছে তাতে বা আমাৰ মেথছ এণ্ড ফিজিক্স এপতে আমি কাৰেণ্ট এফেয়াৰ্ছৰ মক টেষ্ট দিওঁ তো সেইখিনিও কৰি থাকিব পাৰা যাওঁতে তো তেনেকৈ সময় আমি উলিয়ালে না আমাৰ ওচৰত বহুত সময় আছে আবেলি আহি পেলাই অফিচৰ পৰা হয়তো বহুত টায়াৰ্ড হৈ যায় তো আবেলি অফিচৰ পৰা আহি অলপমান ৰেষ্ট লৈ 1 ঘণ্টামান ৰেষ্ট লৈ হয়তো ধৰক ম্যাক্সিমাম 7টা ধৰিলো বা 8টা ধৰিলো 8টাৰ পৰা 10টা লৈকেতো পঢ়িব পাৰিবা বা 8টাৰ পৰা 11টা লৈকেতো 3 ঘণ্টাটো পঢ়িব পাৰিবা তো এই 3 ঘণ্টাও যদি দিয়া এদিনত 3 ঘণ্টাত এটা সাবজেক্ট দিলা তো 3 ঘণ্টাকেতো বহুত সময় আজি 3 ঘণ্টা কাইলে 3 ঘণ্টা খালি ৰেগুলাৰ হ'ব লাগিব আৰু বেছি ৰাতিলৈকে এনেও পঢ়িব নোৱাৰে কাৰণ দিনটো কষ্ট হৈ আহে তো যদি বোলে ৰাতি 11টা লৈকে পঢ়ি 12টা মানতো শুই যায় পিছদিনা 6টা মানত উঠিলো অফিচ যোৱালৈকে 6টাৰ পৰা 8টা মানলৈকে আৰু 2 ঘণ্টা টাইম পাই যাব তো তেনেকৈ আমি টাইমবিলাক আমাৰ জবৰ মাজতে উলিয়াব লাগিব আকৌ কৈছো সানডে কিন্তু আমাৰ কাৰণে বেষ্ট টাইম আৰু এটা কথা সানডে সদায় ট্ৰাই কৰিব আপুনি যি এক্সাম নিদিয়ক লাগিলে এসএসসি বেংকিং বা এপিএসসি যি নহওক এটা মক টেষ্ট দিবলৈ আমি গোটেই সপ্তাহটোত কিমান ইমপ্ৰুভ কৰিলো আমি কেনেকৈ গম পাম এটা মক টেষ্ট দিলে ঠিক আছে কোনোবা যদি বেংকিং এক্সপেৰিয়েন্স হয় তো বেংকৰ মক টেষ্টবিলাক দিব পাৰে মই দিছিলো প্ৰেক্টিছ মক গাইডলি হেবিলাক তাৰ পৰা কোনোবা যদি এসএসসি এক্সপেৰিয়েন্স হয় তো এসএসসি সিজিএলৰ মক টেষ্টবিলাক দিব পাৰে যেনেকুৱা টেক্সট বুকত আছে ভাল মক টেষ্ট তো এইবিলাক দিব পাৰে ঠিক তেনেকৈ বেলেগ জবৰ কাৰণে সবে সানডে পাৰ্টিকুলাৰলি 2-3 ঘণ্টা এটা এক্সট্ৰা টাইম মক টেষ্ট দিবা 1 ঘণ্টামানটো যাব মক টেষ্টটো দিওঁতে বাকি 1 ঘণ্টামান এনালাইসিস কৰিবা নিজক তো তেনেকৈ আগবাঢ়িবে গৈ থাকা আৰু এটা কথা মনত ৰাখিবা বেলেগ ল'ৰা-ছোৱালী গোটেই দিনটো টাইম পাই আছে তাৰ মানে এটো নহয় কি তুমি পিছ পৰি আছা সিহঁততকে ঠিক আছে তোমাৰ নিচিনা বহুত ল'ৰা-ছোৱালী যোনে প্ৰাইভেট জব কৰিও বহুত ভাল এক্সাম ক্ৰেক কৰি থৈছে গতিকে আমি এটাই কথা মনত ৰাখিব লাগিব ৰেগুলাৰ ষ্টাডি কৰিব লাগিব ৰেগুলাৰ 1 ঘণ্টাই হক লাগিলে ষ্টাডি কৰিব লাগিব সেকেন্ড কথা হলিডে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সোণালী দিন এটা আৰু হেতু যদি আমাৰ ওয়েষ্ট গৈছে যায় আমাৰ গোটেই মানে প্ৰিপাৰেচন জাৰ্নিটো ওয়েষ্ট যাব তো সেইভাবে ভিডিওটো যদি শেষলৈকে চালা চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি যোৱা এনেকুৱা আৰু ভিডিও আহিব আৰু মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাত বহুত কোৰ্স আছে যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে হেয়া এডিআৰই হক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গোটেইখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিশ জিকে কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিও মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্নমেন্ট এক্সাম আৰু এসএসসিৰ বাবে দেখাইছো য'ত কোৱান্ট আৰু এসএসসি ইংলিশ ৰিজনিং আৰু জেনাৰেল এৱাৰনেস এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব
গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমচিকিউ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকে কোৱান্ট ইংলিছ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ইবুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গোটেই মানে পিওয়াইকিউৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমচিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকা আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ইবুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমচিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমচিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমচিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো এই গোটেইখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এছএছসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে